এতিয়া চোৱা আমাক দিয়া আছে 1 প্লাছ টেন স্কুৱেৰ এ বাই 1 প্লাছ কট স্কুৱেৰ এ আৰু অপশ্যন দিছে আমাক চোৱা চেক স্কুৱেৰ এ, অপশ্যন বি দিয়া আছে -1, অপশ্যন চি দিয়া আছে কট স্কুৱেৰ এ আৰু অপশ্যন ডি দিছে টেন স্কুৱেৰ এ। এতিয়া চোৱা আমাৰ যিটো দিয়া আছে যে 1 প্লাছ টেন স্কুৱেৰ এ, 1 প্লাছ টেন স্কুৱেৰ এ মানে আমি কি লিখিব পাৰোঁ চোৱা চেক স্কুৱেৰ এ। চিমিলাৰলি 1 প্লাছ কট স্কুৱেৰ এ, 1 প্লাছ কট স্কুৱেৰ এ মানে কি হয় চোৱা কচেক স্কুৱেৰ এ। গতিকে 1 প্লাছ টেন স্কুৱেৰ এ মানে আমি কিমান লিখিব পাৰিম চোৱা চেক স্কুৱেৰ এ বাই 1 প্লাছ কট স্কুৱেৰ এ মানে কিমান আহিব চোৱা কচেক স্কুৱেৰ এ। গতিকে চোৱা চেক স্কুৱেৰ এ মানে আমি কি লিখিব পাৰোঁ যে 1 বাই কচ স্কুৱেৰ এ ইনটু 1 বাই কচেক স্কুৱেৰ যদি এ হয় আমি কি লিখিব পাৰোঁ চাইন স্কুৱেৰ এ। গতিকে চাইন স্কুৱেৰ এ বাই যদি কচ স্কুৱেৰ এ হয় তেতিয়াহ'লে আমি কি পাম চোৱা টেন স্কুৱেৰ এ। গতিকে যিটো আমাৰ অপশ্যন ডি আছে অপশ্যন ডি হ'ব আমাৰ ৰাইট এনচাৰ।